কি খবৰ সকলোৰে? দেখিছেনে পৰা ৰেডি হৈ ল'লোঁ। যিহেতু অগ্নিনাভ মন্দিৰত যাব ওলাইছোঁ নাজিৰা। গতিকে ধুনীয়া যোৰ মেখেলা চাদৰ পিন্ধি সকলো ৰেডি হৈ ল'লোঁ। আমি আচলতে এইখিনি ৰিক্সাত যাব নালাগে, আমি য'ত আছোঁ হোমষ্টে ওচৰতে হয়। তথাপি আমি বাইদেউ এগৰাকীয়ে আমাক নিব অহাৰ কাৰণে আমি ৰিক্সাত যাব লগা হ'ল। যি কি নহওক বাৰু, ধুনীয়াকৈ মন্দিৰ আহি পালোঁ। মন্দিৰৰ ওচৰৰ দোকানবিলাক অকণমান দেখাই দিছোঁ। দেখিছেনে এইবিলাক? এইফালে মন্দিৰত মানুহ লাইন ধৰি আছে। লাইন মানে গেটৰ ওচৰতে আছে। গেট খুলি দিয়াৰ পিছত ভিতৰত লাইন ধৰিব লাগে। গতিকে আমিও এনেকৈ ৰৈ আছোঁ। বহুতে মানে কিছুমানেতো এইফালে দোকান খুলিছে, কিছুমানে ৰাতিপুৱা 5 বজাতে আহিছে আৰু বহুত দূৰৰ দূৰৰ পৰা গাড়ী আহিছে যিহেতু। সেইকাৰণে কিছুমানে 5 বজাত, কিছুমানে 6 বজাত আহিছে। আমি প্ৰায় 6:30 বজামানত ওলাই আহিলোঁ। ওলাই আহি আমিও এনেকৈ ৰখি আছোঁ। অকণমান মানুহবিলাক দেখাই দিছোঁ। এতিয়ালৈকে বেছি মানুহ আহি পোৱাই নাই। অলপ দেৰিলৈকে প্ৰায় 8 বজাত গেট খুলিব, তেতিয়া দেখিব কিমান মানুহ আহিছে। দেখিছেনে? মানুহ বাঢ়ি বাঢ়ি গৈ আছে। বহুত মানুহ হয়। ইফালে এয়া গেট খুলি দিব ওলাইছে। গেট খুলিব ওলাইছে মানে খুলিলে সকলোৱে ধুনীয়াকৈ ভিতৰলৈ সোমাই যাওঁ আৰু বাকীখিনি ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিব, গোটেইখিনি দেখাই আছোঁ। এইফালে আছোঁ ঠেলা হেঁচা কৰি আমিও এনেকৈ সোমাই গৈছোঁ। কিবাকৈ মন্দিৰৰ ভিতৰৰ ফালে গ'লে হ'ল আৰু ঠেলা হেঁচা কৰি, কাৰণ ভিতৰত আকৌ লাইন পাতিব লাগে। দেখিছেনে মানুহবিলাকে এনেকৈ ঠেলি আছে। আচলতে এনেকৈ নগ'লেও হয়, কাৰণ যদি আমি ধুনীয়াকৈ লাইন পাতি যাওঁ, ভালকৈ যাওঁ, তেতিয়া ইমান ঠেলা হেঁচা কেতিয়াও নহয়। গতিকে আমি নিজে নিজৰ বিপদ মাতি আনো দিয়কচোন। মন্দিৰটো দেখাই দিছোঁ ৰ'ব। দেখিছেনে বৰচাকিবোৰ ইমান ধুনীয়াকৈ জ্বলি আছে। এইফালে মন্দিৰটো দেখাই দিছোঁ অকণমান। ইমান ধুনীয়াকৈ পৰিষ্কাৰকৈ ৰাখিছে, দেখিলে ভাল লাগে। আৰু ইয়াত ধৰক জানিব লগা তেনেকুৱা একোৱেই নাই। চব চাৰিওফালে লিখি দিয়া আছে। দেখিছেনে? লিংগত পানী ঢালিব যোৱা, বৰচাকিত তেল দিয়া, তাৰপিছত আপোনালোকে মন্দিৰৰ প্ৰসাদৰ কাৰণে ৰিচিপ্ট কটা, সহায়কৰ, গোটেইখিনি ধুনীয়াকৈ লিখি দিয়া আছে। মানে ইয়াতে আপোনাৰ একো অসুবিধা নহয়। আৰু অসমীয়াত লিখি দিছে যিহেতু, ধুনীয়াকৈ নিজে চাই নিজে অহা যোৱা কৰিব পাৰি আৰু বাকী চাই থাকি বহুত বেছি ভাল লাগিল আমাৰো। ইফালে বহুতেতো বহুত কিবা কিবি মন্তব্য দিছিলে, ফেচবুকত শুনিছিলোঁ, কিন্তু তেনেকুৱা একোৱেই নহয়। মই গৈ যিমানখিনি দেখিছোঁ বহুত বেছি ভাল লাগিছে আৰু মনটো ইমান শান্তি লাগিছে। এইবিলাক মানুহ বহি আছে। সেইফালে দেখিছেনে? বৰচাকিত তেল দিবৰ কাৰণে মানুহ লাইন হৈয়ে গ'ল। এইফালে আমিও যাওঁ দিয়ক, লাইন পাতি দিওঁ যিহেতু আমিও দিব লাগিব। মানে প্ৰথমতে বৰচাকিত তেল দিব লাগে, তাৰপিছত লিংগত পানী ঢালিব লাগে। ইয়াতে চাকি আনিব নিদিয়ে, পিছে চাকি আনিব নিদিয়ে মানে কি, জ্বলাব নিদিয়ে, ধূপ জ্বলাব নিদিয়ে। ধূপটো আপুনি তাতে জমা দিব লাগে, তাৰ পৰা আৰু আপোনাক এপেকেট ধূপ ঘূৰাই দিয়ে। তামোল পাণ লৈ আহিব লাগে, নিৰ্মালি। এইফালে চবে তেল ঢালি আছে। তেল ঢালাৰ পিছত বটলটো যিহেতু ল'ব লাগে, কাৰণ ইয়াতে যিখিনি বৰচাকিত তেল ঢালা হয়, ঢলাৰ পিছত চাকিবোৰ যেতিয়া ভৰ্তি হৈ যায়, তাত এডাল পাইপ লগাই থৈ দিয়া আছে। সেই তেলখিনি আহি বাল্টিং এটাত পৰে আৰু সেই বাল্টিঙৰ পৰা আপুনি তেল বটলত ভৰাই আনিব পাৰে। তেখেতসকলে নিজে ভৰাই দিয়ে। আপুনি যেইটা বটল লয় তেনেকৈ ভৰাই দিয়ে ধুনীয়াকৈ। মানে এইখিনি বহুত ভাল কাম কৰিছে বুলি ভাবোঁ মই। বাকী আপোনালোকৰ কোনে কি মন্তব্য দিয়ে নাজানো বাৰু, কিন্তু মই গৈ বহুত বেছি ভাল পাইছোঁ আৰু নিয়মখিনি বহুত ধুনীয়া। কিছুমানেতো লিংগত পানী ঢালিব, পানী ঢালাত কিবা কিবি কৈছিলে, কিন্তু এইবিলাক চব মিছা কথা হয়। এইফালে চাকিখোৰত আচলতে চাকিখোৰ আমি নিজে জ্বলোৱা আৰু মন্দিৰত জ্বলি থকা চাকিখোৰত তেল ঢালা একে কথা নহয় জানো? গতিকে একেই কথা হয়। সেইকাৰণে চাকিখোৰত তেল ঢালিলে সেই তেলখিনি আমি নিবও পাৰোঁ। কামতো দিয়ে দিয়কচোন, বহুতখিনি কামত দিয়ে। কিজানি চাকিখোৰ কিমান ডাঙৰ ভালকৈ দেখাব পৰা নাই, তথাপিও দেখাই দিম বাৰু পিছলৈকে। এইফালে পূৰা মানুহ আহি পূৰা মন্দিৰ ভৰ্তি হৈ গৈছে। আৰু এটা কথা কি, আজি মঙলবাৰ যিহেতু, সেইকাৰণে বহুত বেছি মানুহ নহয়। বাকী ৰবিবাৰ আৰু সোমবাৰে বহুত বেছি মানুহ সোমাবৰ উপায় নাথাকে বোলে, মানে মন্দিৰৰ মানুহে কোৱা শুনিলোঁ আৰু। কিন্তু এইফালে আমি লিংগত পানী ঢালিবৰ কাৰণে লাইন ধৰি আছোঁ ধুনীয়াকৈ। গতিকে আজি যিহেতু মঙলবাৰ হয়, তেনেকুৱা মানুহ হোৱা নাই আৰু। সেইফালে দেখিছে মানুহবিলাক যে যাই আছে, সেইফালে বাবাক দৰ্শন কৰিব যায়। এটাৰ পিছত এটা ধুনীয়াকৈ কৰি গৈ থাকিলে হ'ল, তেতিয়া একো হাই কাজিয়াও নহয় আৰু আপোনাৰ ঠেলা ঠেলিও নহয়। ধুনীয়াকৈ বাঁহ বান্ধি দিছে, লাইন পাতি যাব লাগে।
কোনোবাই যদি আহিম বুলি ভাবি আছে আহিব। বহুত বহুত ভাল লাগিছে আমাৰো আহি। ইমান দূৰৰ পৰা আহিছোঁ কিবা এটা আশা কৰি। আহি ভাল লাগিলে, সঁচাকৈ বহুত ভাল লাগে মনটো। গতিকে আজি মোৰ ভাল লগাৰ কাৰণে মই এইখিনি জনাব পাৰিছোঁ। গতিকে আপোনালোকেও আহিব, আহি হয়তো সুন্দৰ এটা মন্তব্য দিব পাৰিব। মনত কিবা আশা লৈ আহিলে সেই আশাখিনি পূৰণ হ'ব। এইফালে যাওকচোন। আৰু এইখিনি ইয়াতে পানীৰ বটল এটা লৈ আহিলে তাৰ পৰা শুদ্ধ গাখীৰ, গৰু গাখীৰ আৰু বটলত অকণমান মিক্স কৰি দিয়ে। সুদা পানী ঢালিব নাপায় বুলি কয় আৰু সেইকাৰণে গাখীৰ অলপ মিক্স কৰি দিয়ে, তেনেকেই ঢালিব দিয়ে। তেনেকেই ঢালি আছে মানুহবিলাকে, আমিও তেনেকৈ ঢালিলোঁ। আৰু ইয়াৰ পৰা পটজল নি পেলাই তাত বাল্টিং এটাত দি দিয়ে আৰু সেই পটজলখিনি আপুনি ঘৰত লৈ যাব পাৰে। এইফালে বহুত টাইম অপেক্ষা কৰি ময়ো কিবাকৈ লাহে লাহে ওচৰ চাপিছোঁ। এইখিনি গাখীৰ ঢলা, লিংগত পানী ঢলা স্থান হয়। মই মনৰ আশা পূৰণ হ'ল তেনেকৈ গাখীৰ পানী ঢালি দিছোঁ। গাখীৰ বুলিয়ে ক'লোঁ দিয়কচোন বাৰু। এইফালে মানুহজনৰ কাৰণে অকণমান এৰি দিছোঁ। এইফালে আকৌ বাবাৰ দৰ্শন হ'বৰ কাৰণে বাবাক দৰ্শন ইমান নেদেখালোঁ, দৰ্শন কৰি আহিলোঁ। এইফালে আমি নিৰ্মালী ল'বৰ কাৰণে এইফালে লাইন পাতি আছোঁ, ময়ো লাইন পাতি আছোঁ। নিৰ্মালী স্থান হয়। এইফালে সিটো এটা লাইনত লিংগত পানী ঢালি আছে, সেই আগৰ লাইনটোৰ ইফালে বাবাক দৰ্শন কৰি আছে আৰু এইফালে আমি নিৰ্মালী ল'বৰ কাৰণে লাইন ধৰি আছোঁ। অলপ পিছতে বৰচাকি জ্বলাব, বাইদেউ আহিব, তাৰপিছতে নিৰ্মালী দিব। দেখিছেনে মানুহ, মই কৈছিলোঁ নহয় অলপ আগতে মানুহ ভৰ্তি হ'ব বুলি, ইমান লাইনত মানুহ বহি আছে, সকলোৱে সকলোৰে কাম কৰি কৰি গৈ আছে। এইখিনি সময়ত আপোনাৰ মনটো ইমানেই বেছি ভাল লাগে, বহুত বেছি ভাল লাগে। কিবা সোমাই গ'লোঁ, সকলো দুখ কষ্ট যেন বহুত দূৰত থৈ আহিছোঁ, যেন অকল মন্দিৰতে আহিছোঁ তেনেকুৱা এটা ভাৱ হয়। অকণমান শুনাই দিলোঁ। বৰচাকি, ৰাজহুৱা চাকি জ্বলাই পূজা কৰাৰ সময়ত এনেকুৱা গান বজাই বাবাক স্মৰণ কৰে। এইফালে দেখিছেনে, ময়ো বাবাক দৰ্শন বাহিৰলৈ ওলাই যোৱাৰ পৰা এইফালে বাবাক দৰ্শন কৰি ওলাই আহিলোঁ। এইফালে পটজলৰ লাইন পাতি আছোঁ, পটজল ল'ব পাৰি। এইফালে ভোগো খাই ল'লোঁ। আৰু প্ৰসাদৰ প্ৰসাদটো ইমান ভোগটো ইমান সোৱাদ হৈছে। প্ৰসাদো লৈ লৈছোঁ ঘৰৰ কাৰণেও। ৰিচিপ্ট যি কাটিছিলোঁ 500 দি কিনে, তাতে আপোনাৰ এইটো ঘৰলৈকে লৈ যাব পাৰি। দেখিছিলোঁ, মই কৈছিলোঁ নহয় বৰচাকিত পাইপ এডাল লগোৱা থাকে, সেয়া দেখাই দিলোঁ এইমাত্ৰ। বাকী আমিও পূজা ওজা কৰি ঘৰলৈ উভতি আহিলোঁ। বহুত ভাল লাগিছে, আপোনালোকেও আহিব, মন্দিৰটো চাই যাব। সকলোকে বাই বাই, জয় জয় অগ্নিনাভ বাবা।